নমস্কাৰ বন্ধুসকল ধ্ৰুৱজিত টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ সো আশা কৰিছোঁ বন্ধুসকল আপোনালোক সকলো ভালে আছে আজি বহুত মাহ পিছত আজি ভিডিঅ'ৰ মাজত আহিছোঁ মোৰ ইউটিউব চেনেল মোৰ ফেসবুক পেজ কতই ভিডিঅ' দিব পৰা নাই ফাৰ্মিঙৰ কিয়নো বিশেষ ঘৰৰ এটা অসুবিধাৰ কাৰণে মই ফাৰ্মৰ হেডচাৰী বা বোৰ্ডিং চনি যিমানখিনি আছিল মই বন্ধ ৰাখি থৈ দিব লগা হৈছিল তো প্ৰায় আজি এসপ্তাহ হৈ গ'ল ফাৰ্ম ৰেডি কৰি আছো লাহে লাহে তো বাকি বোৰ্ডিংও লগাইছো এতিয়া ফাৰ্মত লাহে লাহে তো মেচিন পাতি যিখিনি আছিল প্ৰায় এতিয়া ৰেডি কৰিছো আগৰ যিকেটা মেচিন আছিল বেয়া হৈ গ'ল অলপ এতিয়া বাকি নতুনকে মেচিনও বনাইছো মেচিন বিলাক এতিয়া ৰেডি হৈ আছে তো যিখিনি মোৰ কাস্টমাৰ আছিল বা যিখিনি মোৰ সাপ্লাই আছিল তো ইউটিউবৰ পৰা মোৰ ভালে কেজন আছিল মানে মোৰ সাবস্ক্ৰাইবাৰ পৰা কাস্টমাৰ আছিল তো দাদা কিজনে বহুত কিদিন মোৰ পৰা পোৱালি বিচাৰিছিল কিন্তু মই দাদাহঁতক পোৱালি দিব পৰা নাছলো কিয়নো মোৰ ঘৰৰ অসুবিধাৰ কাৰণে মই মেচিন পাতি গোটেইখিনি বস্তুৱে বন্ধ কৰি ৰাখিব লগা হৈছিল তো এতিয়া ষ্টাৰ্ট কৰিছো এতিয়া লাহে লাহে তো বাকি মেচিনৰ কামো গোটেইখিনি হৈছে এতিয়া যাওঁ কেনেকৈ কি বোৰ্ডিং কৰিছো বা হেৰি কৰিছো আপোনালোকক অলপ দেখুৱাই দিছো ব্লগ এয়া আমাৰ ঘৰৰ পিছৰ পিনে মোৰ ফাৰ্মৰ এৰিয়াটো এইটো হৈছে মোৰ ফাৰ্মৰ এৰিয়াটো এয়া এইটো ঘৰটো নাছিলে এইখিনি তো পুৰা একদম দ হৈ আছিল তো এইখিনি গোটে মাটি দি পুতি পেলা হ'ল আধাখিনি ঠাই তো হাঁহৰ কাৰণে এতিয়া বনাইছো আৰু এইটো ফ্লোটটো আছে এতিয়া ফ্লোটটো পৰখি মানে বনাব মিস্ত্ৰী আহিব আলে এইটো হৈ যাব তো এইটো আগৰ মেচিনটো বেয়া হৈ গৈছে তেতিয়া নতুন মেচিন বনাইছো এতিয়া এইটো ৰুমত ফ্লোটটো ৰেডি হ'ব তেতিয়া মানে আৰু ইয়াত হাঁহৰ কাৰণে বোৰ্ডিং আৰম্ভ হ'ব আৰু মেচিনটো ইয়াতে বহাম দুইটা মেচিন ডাঙৰ দুটা তো আহকচোন ফাৰ্মৰ ভিতৰ ফালে যাওঁ এয়া গোটেইখিনি ফিচাৰী মোৰ এনেই পৰি আছে এতিয়া হাঁহৰ এতিয়া যিমান পাৰে জল্দি হাঁহৰ বেজটো ৰেডি কৰি আছো তো এয়া ফাৰ্মৰ ভিতৰ সাইড দৰ্জাটো খোলা আছে তো এয়া ভিতৰ সাইড গোটেইখিনি বস্তুৱে সব চেঞ্জ কৰি দিছো এখন ফাৰ্মত লাইট দিব লগা হৈছে তো এতিয়া এই 100ৰ বাল্বৰ বাল্ব লগোৱা আছে সব তো এতিয়া কাৰেণ্টটো দি দিব লাগিব ইয়াতে আছে ডাইৰেক্ট মানে মই এইটো ডাইৰেক্ট আমাৰ বেটাৰীৰ পৰা কানেকশ্যন আছে লাইট গ'লে যাতে কোনো অসুবিধা নহয় এয়া চাওক এতিয়াতো গৰম আছে যদিও সিহঁতে মানে জুম বান্ধি আছে তো সেইটো কাৰণে টেম্পাৰেচাৰটো অলপ মেইনটেইন কৰিব লাগিব আজি গোটেই ফাৰ্মখন খোলা হৈ আছে মোৰ আৰু আগতে এইখন ফাৰ্মত একদম পুৰা ফুল আছিল এইটো নেট লগাই দিলে এতিয়া গৰমটো বহুত বেছি আছে প্ৰথমে লগাব লাগিছিল কিন্তু মই যেতিয়া কাম কৰিছিল ঘৰটোত মই নাছিলো না তো সেইটো কাৰণে সিহঁতে মানে কি কৰিছে ডাইৰেক্ট ফুল বেৰা লগাই দিছে এতিয়া সব ভুচি সব নতুন নিছো গোটেই ফাৰ্মখন এতিয়া চাফা কৰা হৈ গৈছে তো এতিয়া প্ৰায় 1000 পোৱালি এতিয়া বোৰ্ডিঙত লগোৱা হৈছে এইয়া পোৱালিবিলাক এতিয়া প্ৰায় পোৱালিখিনি সুস্থ আজি ইহঁতৰ বয়স 2 দিন বয়স এতিয়া লাইট দি থৈ দিছো তথাপিতো সিহঁতে জুম বান্ধি আছে আৰু অলপ ৰাতি হলে ইহঁতক বোৰ্ডিংটো অলপ চেঞ্জ কৰি দিম ইয়াৰ যিটো ওপৰত মানে কি কিবা এটা ঢাকি দিব লাগিব বস্তা হওক বা কিবা এটা যিকোনো বস্তু এটা ঢাকি দিব লাগিব যাতে সেই নহয় ইহঁতে জুম বান্ধিছে ইহঁতে ঠাণ্ডা লাগিছে দেখিছে না এই বস্তুটো ইহঁতক মানে কি ওপৰত ঢাকি দিব লাগিব ইহঁতক ঢাকিব লগা হ'লে এই দানাৰ বস্তা আছে নহয় য'ত আমাৰ পোৱালিবিলাকৰ ফিট আহে এই এনেকুৱা বস্তা এই বস্তাটো ইয়াৰ ওপৰত ঢাকি দিব লাগিব তেতিয়া ইহঁতৰ টেম্পাৰেচাৰটো মেইনটেইন হৈ যাব ভিতৰত তো এয়াই গোটেই ফাৰ্ম ৰেডি এতিয়া পোৱালি বোৰ্ডিং আহি থাকিব এতিয়া হাঁহৰ হওক বা লেয়াৰৰ হওক গোটেইখিনি পোৱালি এতিয়া বোৰ্ডিঙত সোমাব আৰু লাহে লাহে তো বন্ধুসকল আজিলৈ ইমানে আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ ধন্যবাদ।